Hello dear students, আজি মই ডিসকাস কৰিম ক্লাস 10 ৰ জেনাৰেল সায়েন্সৰ এটো সিটো চেপ্টাৰ আছে লাইফ প্ৰসেস নামৰ চেপ্টাৰটোৰ ইনটেক্স কোৱেশ্চন একেটা ডিসকাস কৰিম ওকে সো ইয়াৰ আগতে আমি কি ডিসকাস কৰিছো আমি ডিসকাস কৰিছো ট্ৰান্সপোৰ্টেশন ইন প্লান্টস এণ্ড হিউম্যান বিংস ওকে এইবিলাক বিষয় আমি অলৰেডি ডিসকাস কৰিছো সো এখিনি ভিডিও যদি তোমালোকে চোৱা নাই এখিনি ভিডিও আগতে চাই লোৱা তাৰ পিছত কোৱেশ্চন আনসাৰ বিলাক সলভ কৰিলে বেছি ভালদৰে বুজি পাবা ওকে আমি হেখিনি অলৰেডি ডিসকাস কৰিছো আমি অলৰেডি পঢ়িছো সো আজি আমি কোশ্চেন আনসার কেটা দেখিম ওকে সো লেটস সি ইয়াৰ আগতে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া যাতে নেক্সট ভিডিও এনেকৈ আহি আছে তোমালোকৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰা হ'ব সো হেবিলাক ভিডিও যাতে মিছ নকৰা ওকে সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া তো স্টার্ট কৰো তেনেহলে ওকে ফার্স্ট কোশ্চেনটো আমাক কি দিয়া আছে হোৱাট আৰ দা কম্পোনেন্টস অফ ট্ৰান্সপোৰ্ট সিস্টেম ইন হিউম্যান বিংস আমাৰ কৈছে মানুহৰ ভিতৰত কি কম্পোনেন্টস আছে ট্ৰান্সপোৰ্টৰ কাৰণে মানে পৰিবহন কৰাৰ কাৰণে চলাচল কৰিবৰ কাৰণে ওকে আৰু হোৱাট আৰ দা ফাংচন অফ দিস কম্পোনেন্টস আৰু যিবিলাক কম্পোনেন্টস আছে যিবিলাক বস্তু আছে সেইখিনি বস্তুৰ কামটো কেনেকুৱা কৰি হয় সেইবিলাক আমাক কোৱা হৈছে সো লেটস সি আনসাৰটো হ'ব দা মেইন কম্পোনেন্টস অফ দা ট্ৰান্সপোৰ্ট সিস্টেম ইন হিউম্যান বিংস আৰ হাৰ্ট ব্লাড এণ্ড ব্লাড ভেসেল আমাৰ শৰীৰৰ ভিতৰত ট্ৰান্সপোৰ্টৰ কাৰণে পৰিবহনৰ কাৰণে তিনিটা বস্তু মেইন হেতু হল এই তিনিটা হাৰ্ট ব্লাড আৰু ব্লাড ভেসেল এছামিছত কি কয় হৃদযন্ত্ৰ ৰক্তনলী আৰু তেজ ওকে এই তিনিটা হল আমাৰ মেইন সো এইকেইটাৰ কামটো কি এছামিছ মিডিয়াম ইংলিশ মিডিয়াম দুটাৰ কাৰণে বাৰু লিখা হৈছে এছামিছ মিডিয়ামৰ কাৰণে এইখিনি আৰু ইংলিশ মিডিয়ামৰ কাৰণে এইখিনি ওকে একো টেনচন নাই সো তোমালোকে ইজিলি গোটেইখিনি পঢ়িব পাৰিবা সো ফাংচনটো চোৱা হাৰ্টটো কি কৰে ইট এক্ট এজ এ পাম্প টু সার্কুলেট দ্য ব্লাড থ্ৰু আউট দ্য বডি হাৰ্টটোৰ মাজেৰে কেনেকুৱা কৰি আমাৰ বডিৰ সকলোখিনি মানে তেজটো পঠোৱা হয় সেইখিনি আমি অলৰেডি ডিসকাস কৰিছো এটা আমাৰ কি কৰে পাম্প কৰে এট্ৰিয়া ভেইনছ সেইবিলাক আমি পাইছিলো নহয় সেইবিলাকৰ থ্ৰু দি ওকে আৰু যেটো ব্লাড আছে ব্লাডটো কেনেকুৱা কাম কৰে ব্লাডটো হল এটা ফ্লুইড কানেক্টিভ টিস্যু যেটো কি কৰে মেড অফ প্লাজমা ৰেড ব্লাড সেল হোয়াইট ব্লাড সেল প্লেটলেটস এইবিলাক থাকে সো এইবিলাকৰ সকলোৰে এটা কাম আছে সো সেইবিলাক কাম যদি আমি এনেকৈ চাব যাওঁ তেনেহলে কি কৰে ট্রান্সপোর্ট অফ ফুডস কার্বন ডাই অক্সাইড নাইট্রোজেন অক্সাইড এইবিলাক আমাৰ কি কৰে ট্রান্সফার কৰাৰ সহায় কৰে ওকে তাৰ পিছত কেৰি অক্সিজেন ফ্ৰম লাংস টু ৰেষ্ট অফ দা বডি আমাৰ বডিৰ গোটেইখিনি পাৰ্টত যাতে অক্সিজেনটো যায় হেতুৰ কাৰণে কোনে হেল্প কৰে এইটো ব্লাডে হেল্প কৰে তাৰ পিছত ফাইট ইনফেকশন যদি হুমাই কিবা যদি তোমাৰ শৰীৰৰ ভিতৰত ক্ষতিকাৰক বস্তু হুমাই হেতুকো কি কৰে হেতুৰ এগেইনষ্টত ফাইট কৰে তাৰ পিছত প্ৰটেক্ট আৱাৰ বডি ফ্ৰম ডিজিজেস বেমাৰ আজাৰ হোৱাৰ পৰা কি কৰে ৰক্ষা কৰে কোনে এই ব্লাডটোৱে ওকে তাৰ পিছত ব্লাড ভেসেল যেটো আছে ব্লাড ভেসেলস বুলি কলে তোমালোকে তাতে কি দেখা পাবা তাতে দেখা পাবা আৰ্টাৰিজ ভেইনছ কেপিলাৰিজ এইবিলাক দেখা পাবা মানে তাতে কিমান বিলাক পাইপৰ নিচিনা আছে যেটোৰ মাজেদি নলীবিলাকৰ মাজেদি চলাচল কৰিব পাৰে সেইবিলাকে আমাৰ কি কাম কৰে আমাৰ বডিটোত ট্ৰান্সপোৰ্টত হেল্প কৰে ওকে সো এইবিলাকে কি কৰে ডিফাৰেন্ট পাৰ্টছৰ পৰা আমাৰ কি কৰে ব্লাডটো কেৰিয়াৰ লৈ আহে আৰু হেতু আমাৰ গ্যাসৰ লগত অক্সিজেনৰ লগত মিহলাই আৰু ক'ত লৈ যাব লাগে যিবিলাক ওয়েস্ট প্ৰডাক্ট আছে সেইবিলাক বাহিৰত পঠিয়াই দিয়ে এটো কোনে কাম কৰে এই ব্লাড ভেসেলছৰ সহায়ত হয় ওকে চলাচলটো বুজি পাইছে এইখিনি বস্তু আৰু এছামিছ মিডিয়াম সকলৰ কাৰণে লিখা হৈছে গোটেইখিনি তোমালোকে চালে বুজি পাবা ওকে যদি কিবা ডাউট থাকে তেনেহলে কমেন্ট সেকশনত জনাই দিবা ওকে ইয়াৰ পিছত তেনেহলে কোশ্চেন নাম্বাৰ 2 টো চাইছো why is it necessary to separate oxygenated and deoxygenated blood in mammals and birds আমাক কৈছে কি যেটো mammals and birds আছে সেইবিলাকত কি হয় পক্ষী আৰু স্তন্যপায়ী প্ৰাণীবোৰ হেবিলাকৰ ক্ষেত্ৰত অক্সিজেনেটেড আৰু ডিঅক্সিজেনেটেড ব্লাড কি কৰিব লাগে পৃথক কৰি ৰাখিব লাগে সেপাৰেট কৰি ৰাখিব লাগে এইটো কাৰণটো কি এটোৰ মেইন কাৰণটো হল হিয়তৰ যিবিলাক আছে সেই এনিমেল বিলাক কেনেকুৱা হয় ওয়ার্ম ব্লাডেড ওকে মেইন ৰিজনটো হল ওয়ার্ম ব্লাডেড হিয়তৰ যেটো ৰক্তটো আছে হেতু উষ্ণ ৰক্তি হয় তাৰ মানে কি হিয়তৰ মাজত টেম্পাৰেচাৰটো মেইনটেইন কৰি ৰাখিব লাগে উষ্ণতাটো মেইনটেইন কৰি ৰাখিব লাগে সো আনসাৰটো this animal must constantly produce heat to maintain their body temperature হিয়তৰ বডি টেম্পাৰেচাৰটো বজাই ৰাখিবৰ কাৰণে উষ্ণতাটো বজাই ৰাখিবৰ কাৰণে কি কৰিব লাগে constantly produce heat constantly সদায় মানে কি কৰি থাকিব লাগে বডিটোত আমাৰ উষ্ণতা
বঢ়াই ৰাখিব লাগে, উষ্ণতা বনাই ৰাখিব লাগে। চ' সেইটোৰ কাৰণে কি হ'ব, গ্লুক'জ মাষ্ট বি অক্সিডাইজ টু ৰেগুলেট দ্য বডি টেম্পাৰেচাৰ। সেইটো কাৰণে কি কৰিব লাগিব, গ্লুক'জটো অক্সিডাইজ হ'ব লাগিব, জাৰণ হ'ব লাগিব, যাতে বডি টেম্পাৰেচাৰটো ঠিক ঠাক মতে কৰিব পাৰে মেইনটেইন, আৰু মিট দ্য হাই এনাৰ্জি ডিমাণ্ড, যিখিনি এনাৰ্জিৰ মানে শক্তিৰ প্ৰয়োজন সেইখিনি যাতে পূৰা কৰিব পাৰে। অ'কে, সেইটো কাৰণে কি হয়, আমাৰ অক্সিজেনটো বহু পৰিমাণে প্ৰয়োজন হয়। আৰু যেতিয়া আমি পিয়ৰ অক্সিজেনেটেড আৰু ডিঅক্সিজেনেটেড, ডেট মিনছ ইম্পিয়ৰ কাৰ্বন ডাই অক্সাইড মিহলি থকা, এইখিনি যেতিয়া আমি ছেপাৰেট কৰি ৰাখিম এই দুটা বস্তু, তেতিয়া কি হ'ব, আমাৰ বডিত ছাপ্লাই অক্সিজেনটো ভালদৰে হ'ব, আৰু আমি সেইটো হিচাপে বেছি ভালদৰে আমি শৰীৰটোত কি কৰিব পাৰোঁ, মানে উষ্ণতাটো আমি বজাই ৰাখিব পাৰোঁ, মানে সেইটো প্ৰডিউচ কৰিব পাৰোঁ। বুজি পাইছা? চ' সেইকাৰণে কি কৰিব লাগে, মেমেলছ এণ্ড বাৰ্ডছৰ মাজত কি কৰিব লাগে, এইবিলাক প্ৰাণীৰ মাজত অক্সিজেনেটেড আৰু ডিঅক্সিজেনেটেড ব্লাডটো ছেপাৰেট কৰি ৰাখিব লাগে। বুজি পাইছা? চ' এইটো হ'ল আমাৰ মেইন ৰিজন। এইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ হ'লো, এইবিলাক গোটেইখিনি বস্তু আমি অলৰেডি গম পাইছোঁ, আগতে যিটো কনচেপ্ট দিয়া আছে কিতাপত সেইখিনিত আমি পাইছোঁ। চ' এইখিনিৰ পৰা এই কুৱেশ্যনবিলাক সুধিছে। অ'কে, চ' কুৱেশ্যন নম্বৰ 3 হোৱাট আৰ দ্য কম্পনেণ্টছ অফ দ্য ট্ৰান্সপৰ্ট ছিষ্টেম ইন হাইলি অৰ্গেনাইজড প্লাণ্টছ। যিবিলাক সৰু সুৰা প্লাণ্টছ আছে, গছ গছনি আছে, সেইবিলাকতো চিম্পল ডিফিউজনৰ দ্বাৰা কি হয়, তাতে আমাৰ যিটো ৰিকুৱাৰমেণ্ট আছে, যিবিলাক প্ৰয়োজন আছে, সেইবিলাক বস্তু আমি ডিফিউজন, ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰাই আমি যাতে সোমাব পাৰোঁ। কিন্তু যিবিলাকৰ মানে হাইলি অৰ্গেনাইজড, বহুত ডাঙৰ ডাঙৰ গছ গছনি আছে, সেইবিলাকৰ ক্ষেত্ৰত কি হয়, কি কম্পনেণ্টছ আছে যাতে ট্ৰান্সপৰ্ট ছিষ্টেমটো আমি কৰিব পাৰোঁ। সেইটো কাৰণে আমি লাষ্ট ক্লাছত পঢ়িছোঁ নহয়, কি গছৰ ভিতৰত জাইলেম আৰু ফ্ল'য়েম আছে। চ' জাইলেম আৰু ফ্ল'য়েমটোৰ দ্বাৰাই কি কৰা হয়, মেইনলি ট্ৰান্সপৰ্ট কৰা হয় এইবিলাক হাইলি অৰ্গেনাইজ যিবিলাক ডাঙৰ ডাঙৰ গছ গছনি আছে সেইবিলাকৰ কাৰণে। অ'কে, চ' জাইলেমটোৱে কি কৰে বাৰু, জাইলেমটো হ'ল আমাৰ ৱাটাৰ এণ্ড ডিজলভ মিনাৰেল যিবিলাক আছে সেইবিলাক ট্ৰান্সপৰ্ট কৰে, আৰু ফ্ল'য়েমটোৱে কি কৰে, ফ্ল'য়েমটোৱে কৰে যিবিলাক ফুড মেটেৰিয়েলছ আছে, যেনেকুৱা চুক্ৰ'জ, এমিনো এচিড, এইবিলাক আমাৰ কি কৰে, ফটোচিনথেচিছৰ দ্বাৰা প্ৰডিউচ হয় নহয় গছৰ ভিতৰত। চ' সেইবিলাক আমাৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়। চ' এইখিনি বস্তুৱেই জাষ্ট লিখি দিব লাগে। আৰু এটা বস্তু মনত ৰাখিবা, জাইলেমৰ যিটো কাম আছে সেইটো আমাৰ আপৱাৰ্ড হয়, ইউনিডিৰেকশ্যনেল হয়, যিটো আমি অলৰেডি আগৰ ক্লাছত গম পাইছোঁ। চ' আৰু যিটো ফ্ল'য়েমৰ হয় সেইটো আমাৰ বহুত ডিৰেকশ্যন, দুয়োটা দিশতে হয়, আপৱাৰ্ড ডাউনাৰ দুয়ো দিশতে হয়। বুজি পাইছা? এইখিনি বস্তু ইয়াতে দিয়া আছে, জাষ্ট মনত ৰাখিব লাগিব। জাইলেমটোৱে পানী আৰু মিনাৰেলবিলাকৰ কি ট্ৰান্সপৰ্ট কৰে, ফ্ল'য়েমটোৱে ফুডছবিলাক সেইবিলাক কি কৰে, আমাৰ বডিৰ পাৰ্টছ লৈ, আমাৰ নহয় গছ গছনিৰ বডিৰ পাৰ্টছ লৈ ট্ৰান্সফাৰ কৰে। অ'কে, চ' ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 4টো আমাৰ কি দিয়া আছে, হাউ আৰ ৱাটাৰ এণ্ড মিনাৰেলছ ট্ৰান্সপৰ্টেড ইন প্লাণ্টছ। গছ গছনিৰ মাজত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়। আমি জানো যে অলৰেডি কি জাইলেমটোৰ দ্বাৰাই আমাৰ কি হয়, পৰিবহণ হয়। চ' সেইটোৰ উপৰিও আমাক ক'ব দিছে একচুৱেলি কেনেকুৱা কৰি হয়। অ'কে, প্ৰথমতে চোৱা কেনেকুৱা কৰি লিখিবা, প্লাণ্টছ এবজৰ্ব ৱাটাৰ এণ্ড মিনাৰেল ফ্ৰম ছইল থ্ৰু ৰুটছ। ফাৰ্ষ্টতে কি কৰে, সেইটো ৰুটছৰ দ্বাৰা কি কৰিব, ফাৰ্ষ্টত এবজৰ্ব কৰিব কি, ৱাটাৰ এণ্ড মিনাৰেলছ। অ'কে, তাৰপিছত কি কৈছে, দিছ ৱাটাৰ এণ্ড মিনাৰেলছ ট্ৰান্সপৰ্টেড ফ্ৰম দ্য ৰুট টু ষ্টেম, লিভছ এণ্ড আদাৰ পাৰ্টছ। তাৰপিছত কি কৰিব, এই বেলেগ বেলেগ ঠাইলৈ পানীখিনি পঠাই দিব অফ দ্য প্লাণ্ট থ্ৰু দ্য কণ্ডাক্টিভ টিছ্যু জাইলেম। কিহৰ দ্বাৰা, সেইটো জাইলেমৰ দ্বাৰা কি কৰিব, শৰীৰৰ এইটো গছৰ বডি পাৰ্টছ আছে বেলেগ বেলেগ পাৰ্টছলৈ পঠিয়াই দিব। বুজি পাইছা? চ' ফাৰ্ষ্টতে যদি আমি ষ্টেপ ৱাইজ চাওঁ, ফাৰ্ষ্টতে ৰুটটোৱে এবজৰ্ব কৰিল পানী, অ'কে, বাই অছম'চিছৰ দ্বাৰা। দেন মিনাৰেলছ আয়নছ আৰ এবজৰ্ব মেইনলি বাই এক্টিভ ট্ৰান্সপৰ্ট। অ'কে, এক্টিভ ট্ৰান্সপৰ্টৰ দ্বাৰা কি কৰিব, মিনাৰেলছ আয়নবিলাক আমাৰ কালেক্ট কৰিব। তাৰপিছত ৱাটাৰ এণ্ড ডিজলভ মিনাৰেলছ আইদাৰ ইণ্টাৰ দ্য জাইলেম ভেছেল, জাইলেমছৰ মাজত সোমাব ৱাটাৰ আৰু মিনাৰেলছখিনি। তাৰপিছত কি হ'ব, দে মুভ আপৱাৰ্ড থ্ৰু দ্য ষ্টেম, শিপাটোৰ দ্বাৰা কি হ'ব, কাণ্ডৰ দ্বাৰা কি হ'ব, সিহঁতৰ গোটেই বডিটোৰ মাজত কি হৈ যাব, বিয়পি যাব আপ টু লিভ লৈ। অ'কে, আৰু এই প্ৰচেছটোক আমি কি পাইছিলোঁ, ট্ৰান্সপিৰেশ্যন বুলি পাইছিলোঁ। অ'কে, ট্ৰান্সপিৰেশ্যন আমি লাষ্ট ক্লাছত পাইছিলোঁ। চ' মানে কি পানীৰ যিটো চলাচল হয় সেনেকুৱা কৰি ওপৰ ফালে যিটো যায়, মানে ওপৰৰ ইভাপৰেশ্যনৰ কাৰণে, সেইটোক আমি কি কওঁ, ট্ৰান্সপিৰেশ্যন বুলি কওঁ, লাষ্ট ক্লাছত পাইছিলোঁ। অ'কে, ট্ৰান্সপিৰেশ্যন এইটো আমাক কৈ দিছে, ইয়াতে দিছে, তোমালোকে চাব পাৰা। ট্ৰান্সপিৰেশ্যন মিনছ লছ অফ ৱাটাৰ ভেপাৰ ফ্ৰম লিভছ থ্ৰু ষ্টমাটা, মানে গছৰ পাতৰ দ্বাৰা যিটো আমাৰ ইভাপৰেশ্যনৰ দ্বাৰা ভাৱ হৈ
উৰি যায় সেইটোকে কি কোৱা হয় ট্ৰান্সপিৰেশ্যন বুলি কোৱা হয় সো সেইটো কাৰণে কি হয় পুলিং ফোৰ্স দ্যাট ড্ৰ ওয়াটাৰ এন্ড মিনারেলস আপওয়ার্ড এটো ইভাপোরেট ভাপ হৈ যোৱা কাৰণে তাতে এটা পুলিং ফোর্স হয় মানে সাকশন বুলি পাইছিলো ওকে সাকশন মানে তাতে অলপ চাপটো পৰে গছ ওপৰ ফালে প্ৰেসাৰটো বাঢ়ি যায় সো সেই কাৰণে কি হয় পানীটো এবিলাক আমাৰ ওপৰলৈ টনাত ইজি হৈ যায় ওকে সো এইখিনি বস্তু আমাৰ দিয়া আছে এছএমএছ মিডিয়াম সকলে তোমালোকে এইখিনি চাই লোৱা এইখিনি লিখিলে হৈ যাব ওকে ইয়াৰ পিছত কোশ্চেন নম্বৰ 5 টলৈ আগবাঢ়িছো ওকে সো এটো লাষ্ট কোশ্চেন দিয়া আছে তোমালোকৰ সো হাউ ইজ ফুড ট্ৰান্সপোর্টেড ইন প্লান্টস আমাক কৈছে যেটো ফুড আছে হেতু কেনেকুৱা কৰি হয় আমি এইটো কোশ্চেনত পালো পানীটো কেনেকুৱা কৰি পৰিবহন হয় ট্ৰান্সপোর্ট হয় এতিয়া কৈছে খাদ্যটো কেনেকুৱা কৰি হয় সেম একেই জাস্ট এটা আমাৰ কি কাম কৰে কোনটোই কাম কৰে ফ্লোএম টিস্যুটোই কাম কৰে আৰু তাতে জাইলেম টিস্যুটো ওকে সো ইয়াতে চোৱা ফুড ইজ প্ৰিপেয়াৰ্ড ইন দ্য লিভস বাই ফটোসিনথেসিস সালোকসংশ্লেষণ পদ্ধতিৰ দ্বাৰা কি কৰে আমাৰ ফুডটো বনোৱা হয় তাৰ পিছত দিস প্ৰিপেয়াৰ ফুড মেইনলি সুক্ৰোজ এনেকুৱা সুক্ৰোজ মেইনলি আৰু কি কৰে ট্ৰান্সপোর্ট কৰে from leaf to other parts of the plants গছৰ পাতৰ পৰা বাকি যিখিনি পাৰ্টস লৈ বডি পাৰ্টস লৈ যাব লাগে গছ-গছনিৰ সেইখিনি পাৰ্টস লৈ যায় আৰু এই যেটো যোৱা পদ্ধতিটো আছে হেতু কি কোৱা হয় ট্ৰান্সলোকেশন বুলি কোৱা হয় ওকে আৰু আমি পাইছিলো ট্ৰান্সলোকেশন পদ্ধতিটো কি লাগে এনাৰ্জি লাগে যেটো এটিপিৰ পৰা সংগ্ৰহ কৰে ওকে food can be transported in both upward and downward direction depending on the হাইরেসনেস মানে গছ-গছনিৰ যত প্ৰয়োজন হয় এটো ওপৰ ফালে যাব লাগে সাইডত যাব লাগে তল ফালে যাব লাগে দুই ফালে যাব পাৰে আপওয়ার্ড ডাউনওয়ার্ড দুই ফালে যাব পাৰে ওকে এটো হল আমাৰ এইটোৰ ক্ষেত্ৰত এছএমএছ মিডিয়াম সকলৰ কাৰণে এই সেম বস্তুই লিখা হৈছে তোমালোকে কেনেকুৱা কৰি কি কৰিবা কেনেকুৱা কৰি খাদ্যখিনি ফ্লোএম কলাৰ যোগেদি আমাৰ যাব এইখিনি বস্তু লিখা হৈছে তোমালোকে এবাৰ পঢ়ি চালে গোটেইখিনি বুজি পাই যাবা তাৰ পিছতো যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে সুধিব কমেন্ট সেকশনত সুধিব নাপাহৰিবা ওকে সো এইখিনি বাৰু ডিসকাস কৰিলো নেক্সট আৰু এটা টপিক আছে এটো হল আমাৰ এক্সক্ৰিশন ওকে সো হেতু আমি নেক্সট ক্লাসত ডিসকাস কৰিম মানে শৰীৰৰ পৰা যিবিলাক ওয়েস্ট প্ৰডাক্ট আছে ওয়েস্ট প্ৰডাক্টখিনি আমি কেনেকুৱা কৰি বাহিৰত ওলাই দিব পাৰো সো আমি চাৰিটা মেইনলি পাইছিলো নহয় আমাৰ শৰীৰৰ ভিতৰত ফাৰ্স্ট ক্লাসত যেটো আমি ডিসকাস কৰিছিলো আমাৰ শৰীৰৰ মাজত চাৰিটা কাম মেইনলি চলি থাকে এইটো বাৰু ডিসকাস কৰিছিলো নিউট্ৰিশন পুষ্টিটো কেনেকুৱা কৰি লব হেতুৰ বিষয়ে আমি ডিসকাস কৰিছো তাৰ পিছত ৰেসপিৰেশন শ্বসনটো কেনেকুৱা কৰি লয় হেখিনিও ডিসকাস কৰিছো তাৰ পিছত ট্ৰান্সপোর্টেশন পৰিবহন গছ-গছনিৰ মাজত মানুহৰ মাজত কেনেকুৱা কৰি হয় হেইটো ডিসকাস কৰিছো লাষ্ট এটা টপিক আছে এক্সক্ৰিশন মানে আমাৰ বৰ্জিত পদাৰ্থ যিখিনি অলাগতিয়াল বস্তু আছে সেইখিনি বস্তু শৰীৰৰ পৰা কেনেকৈ বাহিৰত ওলাই দিব পাৰো সেইখিনিৰ বিষয়ে ডিসকাস কৰা বাকি আছে ওকে সো এইটো টপিক ডিসকাস কৰিলে তোমালোকৰ এইটো চেপ্টাৰ বাৰু শেষ হৈ যাব ওকে সো আজি বাৰু এইখিনি ডিসকাস কৰিলো কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা আৰু নেক্সট ভিডিওবোৰ চাবৰ কাৰণে যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা ওকে থ্যাংক ইউ